দুইজনকে 4:30টাত প্ৰথমখন যোনখন ফ্লাইট ফাৰ্ষ্ট ফ্লাইট এয়াৰ ইণ্ডিয়াৰ সেই এয়াৰ ইণ্ডিয়াৰ বিমানখনত লৈ আনিলে আৰু কিছু সময় পূৰ্বে গুৱাহাটী পালেহি আৰু এতিয়া তেওঁলোকক লৈ যোৱা হ'ব কোনোবা এটা আৰক্ষী থানালৈ বা ডিজিপি হেডকোৱাৰ্টাৰলৈ এতিয়ালৈকে নিশ্চিত কৰা নাই আৰক্ষীয়ে ক'লৈ নিব তাৰ পিছত হয়তো জেৰা কৰাৰ পিছত মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰি যিহেতু আজি বন্ধবাৰ মেজিষ্ট্ৰেট আহিব থাকে আৰু মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰি ৰিমাণ্ডত ল'ব তো এই মুহূৰ্তত সবাতোকৈ ডাঙৰ এইটো খবৰ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল ইমান দিনে তেওঁলোকে পলায়ন কৰি আছিলে বা তেওঁলোকে ধৰা দিয়া নাছিলে 6 তাৰিখলৈকে ডেডলাইন দিছিলে আৰক্ষীৰ ফালৰ পৰা চাৰ্চ নোটিছ দিছিলে লুকাছ নোটিছ দিছিলে যে 6 তাৰিখৰ ভিতৰত উপস্থিত হ'ব লাগে কিন্তু 6 তাৰিখৰ পূৰ্বেই যেতিয়া টিম যাব বুলি ক'লে ছিংগাপুৰলৈ দুজনকৈ আৰক্ষী বিষয়া আৰু ছিংগাপুৰ পুলিচৰ লগত কালি ছিংগাপুৰ অথৰিটিজৰ লগত যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি সেইখনো ইনভল্ভ কৰা হ'ল তাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্ত হয়তো নিশ্চিতভাৱে গম পালে যে তেওঁৰ সময় উকলি গৈছে চ' তেওঁ তাৰ পৰা পলায়ন কৰি দিল্লীলৈ অহাৰ চেষ্টা কৰিছিল তেওঁ ভাবিছিলে যে এই দুজন আৰক্ষী বিষয়া ছিংগাপুৰলৈ আহিছে মই এই সময়তে পলাই গৈ হয়তো দিল্লীৰ পৰা মই হয়তো অগ্ৰিম জামিন বা ইণ্টাৰিম বেইল এণ্টিচিপেটৰী বেইলৰ কাৰণে মই এপ্লাই কৰিম কিন্তু তেওঁলোকে টিকেট কটাৰ লগে লগে এয়াৰ ইণ্ডিয়াত টিকেট কটাৰ লগে লগে আৰক্ষীয়ে অৱগত হ'ল যে শ্যামকানু মহন্তই এয়াৰ ইণ্ডিয়াত টিকেট কাটিছে আৰু তেওঁলোকৰ যি যাত্ৰা আছিলে আৰক্ষী বিষয়া দুজনৰ সেই যাত্ৰা তেওঁলোকে বাতিল কৰি তাতে বাহৰ পাতিলে এয়াৰপৰ্টত আৰু এয়াৰপৰ্টত লেণ্ড কৰাৰ লগে লগে 12:04 এয়াৰ ইণ্ডিয়া এখন বিমানত তেওঁ লেণ্ড কৰিছিল আৰু লেণ্ড কৰাৰ লগে লগে তেওঁক ইমিগ্ৰেশ্যন অফিচিয়েলছে অসম আৰক্ষীৰ CID টিমক গতাই দিলে আৰু তাৰ পিছতেই তেওঁক এটা ছেফ যিহেতু সময় আছিলে এটা লাউঞ্জত ৰখাই থলে আৰু তাৰ পৰৱৰ্তী সময়ত আমি যদি গম পাওঁ যে সিদ্ধাৰ্থ শৰ্মা তেওঁ পলায়ন কৰি আছিলে আজি ইমান দিনে দিল্লী আৰু ৰাজস্থানৰ মাজত তেওঁৰ লোকেশ্যন আছিলে আৰু 26 তাৰিখলৈকে তেওঁ পুৰণা ফোনটো দি তেওঁ চলাই আছিলে লোকেশ্যন হৈ আছিলে 26 তাৰিখত দেখিছে লোকেশ্যন নাই কিন্তু তেতিয়া গম পালে যে তেওঁ এটা নতুন ফোন ব্যৱহাৰ কৰিছে নতুন চিম ব্যৱহাৰ কৰিছে সেইটোৰ অনুমান পালে আৰক্ষীয়ে তাৰ পৰৱৰ্তী সময়ত আমি কালিৰ পৰা কৈ আছিলোঁ যে ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁৰ লোকেশ্যন পোৱা গৈছিল তাৰ পৰৱৰ্তী সময়ত কালি দুটা টিমে বাহৰ পাতি আছিলে গুৰগাঁও আৰু এটা ৰাজস্থান বৰ্ডাৰত আৰু প্ৰায় 1:30 মান বজাত তেওঁ এখন বাহনেৰে ৰাজস্থানৰ পৰা জয়পুৰৰ পৰা তেওঁ আহি আছিলে দিল্লী অভিমুখে আৰু সেই গুৰগাঁৱৰ চেক পোষ্টতে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল এটা অসম CIDৰ এটা দলে অসম আৰক্ষীৰ এটা দলে তো 1:30 মান বজাত তেওঁক পোনে গুৰগাঁৱৰ তাৰ পৰা এয়াৰপৰ্টলৈ লৈ অহা হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক মই কোৱা নিচিনাকৈ ৰাতিপুৱা ফাৰ্ষ্ট ফ্লাইট দিল্লী গুৱাহাটী ফাৰ্ষ্ট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যি বিমান সেই বিমানেৰে তেওঁলোকক লৈ অনা হ'ল কিছু সময় পূৰ্বে অৱতৰণ কৰিলে গুৱাহাটী এয়াৰপৰ্টত আৰু এতিয়া মই ভাবোঁ মোৰ সতীৰ্থ সাংবাদিক তাত অৱন আছে এয়াৰপৰ্টত হয়তো আমি ভিজুৱেলছ পাবলৈ সক্ষম হ'ম তেওঁ ওলাই যোৱাৰ ভিজুৱেলছ আমি নিশ্চিতভাৱে পাম কিছু সময়ৰ পিছতে এতিয়াই ওলাই যাব তাৰ পিছত পৰৱৰ্তী সময়ত তেওঁক যি প্ৰচিডিউৰ যি নিয়ম অনুসৰি মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰিব লাগিব আৰু মেজিষ্ট্ৰেটৰ যিহেতু আজি বন্ধ মেজিষ্ট্ৰেটক হয়তো মেজিষ্ট্ৰেট কোনোবা এটা নিৰ্ধাৰিত স্থানলৈ আহি কিন্তু এটা নিয়ম আছে তেনেকৈ মেজিষ্ট্ৰেটৰ পৰা জিম্মাত ল'ব আৰক্ষীয়ে হয়তো 3 দিন 5 দিন যিহেতু এতিয়াতে ক'ব নোৱাৰি কেইদিনৰ কাৰণে বিচাৰে 10 দিনো বিচাৰিব পাৰে চ' পৰৱৰ্তী সময়ত জিম্মাত লোৱাৰ পিছত তেওঁলোকে জেৰা কৰিবৰ কাৰণে এতিয়া ক'ত জেৰা কৰে সেইটো আৰক্ষীয়ে নিৰ্ধাৰণ কৰিব যে ক'ত জেৰা কৰিব জেৰা পাণবজাৰ আৰক্ষী থানাতো কৰিব পাৰে BGP অফিচত তাতো আছে CID অফিচত হ'ব পাৰে বেটেলিয়ন কেম্পত হ'ব পাৰে যিকোনো এটা স্থানত জেৰা কৰিব পাৰিব আৰক্ষীয়ে আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু
যি জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল যদিও এটা দাবী আছিলে এটা ৰাইজৰ এটা দাবী আছিলে যে তেওঁক এই দুজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই কিন্তু অৱশেষত গ্ৰেপ্তাৰ হ'ল মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছিলে কিছু অপেক্ষা কৰিব লাগিব যিহেতু এজন ভাৰতৰ বাহিৰত আছে কিছু টেকনিকেল ফৰ্মেলিটিজ থাকে গৈ পেলাই এৰেষ্ট কৰা তেওঁলোকক যথেষ্ট প্ৰেছাৰ দিয়া হৈছিলে তেওঁৰ ক্ৰেডিট কাৰ্ড বেংক কাৰ্ড চব ফ্ৰিজ কৰি দিয়া হৈছিলে বন্ধ কৰি দিয়া হৈছিলে আৰু সেই তাৰ যি প্ৰেছাৰ তেওঁ সেইটো অসুবিধাৰ সন্মুখীন হৈছিলে তেওঁ টকা পইচাৰ নাটনি হৈছিলে কাৰণ বেংকৰ কোনো ধৰণৰ ট্ৰানজেকশ্যন কৰিব নোৱাৰা হৈ গৈছিলে তেওঁ যেতিয়া তেওঁ গম পাইছিল যে ইতিমধ্যে দুজনকৈ আৰক্ষী বিষয়া আহিছে ছিংগাপুৰ পুলিচৰ লগত যোগাযোগ কৰি তেওঁক য'ত আছে সন্ধান উলিয়াই তেওঁ গ্ৰেপ্তাৰ হৈ যাব চ' তেওঁ ভাবিছিল যে তেওঁলোক যিহেতু কালি গৈ পোৱা কথা আছিলে তেওঁ হয়তো অলপ এণ্টিচিপেট কৰাত ভুল হ'ল তেওঁ ভাবিলে যে তেওঁলোক ইয়াত আহি পাওঁতে মই ইয়াৰ পৰা ওলাই গুচি যাওঁ দিল্লীলৈ কিন্তু আৰক্ষীয়ে এটা অনুমান পালে এটা ইংগিত পালে যে তেওঁ টিকট কাটিছে এয়াৰ ইণ্ডিয়াত আৰু তেওঁ এই দুজন আৰক্ষী সুধাকৰ সিং SP সুধাকৰ সিং আৰু এডিশ্যনেল SP তৰুণ আগৰৱাল তেওঁলোকে ছিংগাপুৰলৈ নগৈ দিল্লীতে ৰৈ দিলে আৰু ইমিগ্ৰেশ্যনৰ লগত যোগাযোগ কৰি এয়াৰপৰ্ট অথৰিটিজৰ লগত যোগাযোগ কৰি ইমিগ্ৰেশ্যনত তেওঁ অৱতৰণ কৰাৰ পিছত যি ইমিগ্ৰেশ্যন কৰিবলৈ আহিছিলে ইমিগ্ৰেশ্যন কাউণ্টাৰতে ইমিগ্ৰেশ্যন অফিচিয়েলছে তেওঁলোকক ৰখাই পেলাই গতাই দিয়ে অসম আৰক্ষীক চ' তেওঁ শ্যামকানু মহন্তই হয়তো ভাবিছিল যে মই দিল্লীলৈ গুচি গৈ মই কিছু আইনী সাহায্য ল'ব পাৰোঁ লিগেল এছিষ্টেঞ্চ ল'ম এটা এণ্টিচিপেটৰী বেইল বা যিকোনো কিন্তু তেওঁৰ যি প্লেন সেই প্লেন বিফল হ'ল আৰু অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল যিকোনো অপৰাধী যেতিয়া এনেকুৱা ওলাই যায় যে তেওঁ পলায়ন কৰি পলাই থকাটো এটা নৰ্মেল টেণ্ডেঞ্চি যে তেওঁলোকে ভাবে যে যিমান দিন পলাই থাকিব পাৰোঁ হয়তো ক'ৰবাত লিগেল এছিষ্টেঞ্চ পাম সেই সময়ত হয়তো মই এণ্টিচিপেটৰী বেইল পাই যাম এনে কেতবোৰ ভাৱনা চিন্তা থাকে চ' এইটো স্বাভাৱিক যে এজন যেতিয়া অপৰাধী বুলি গণ্য কৰা হয় তেতিয়া পলাই থকাৰ যি প্ৰৱণতা সেইটো প্ৰায়বিলাকৰ ক্ষেত্ৰত দেখা যায় যে এটা টাইম ল'বলৈ চেষ্টা কৰে সময় ল'বলৈ চেষ্টা কৰে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাটো বাৰম্বাৰ কৈ আছিলে যে আমাক অকণমান কিছু সময় দিয়ক আমি অন ট্ৰেক আছোঁ আমি তেওঁলোকৰ আমি পাই যাম তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ম আমাক কিছু সময় দিয়ক এই কথাখিনি কৈ আছিলে কিন্তু যিহেতু জুবিন গাৰ্গ জনতাৰ শিল্পী আমাৰ চবৰে হিয়াৰ আমঠু চবৰে ধৈৰ্যৰ কথা এটা আছিলে বহুতে ধৈৰ্য হৈ গৈছিল তেওঁলোকৰ অনুৰাগী কাৰণ জুবিন দুইগৰাকী মূল অভিযুক্তক কিয় গ্ৰেপ্তাৰ কৰা নাই এই দাবী উত্থাপন হৈছিলে লগতে কেতবোৰ ৰাজনৈতিক দলেও ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে কেতবোৰ দাবী আগবঢ়াইছিল বা দাবী কৰিছিল আৰু কিছু উচতনিও জগাইছিল কিন্তু অৱশেষত মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ যিহেতু বেলেগ এখন দেশত আছে বেলেগ এখন ৰাষ্ট্ৰত আছে কিছু টেকনিকেল অসুবিধা থাকে কাৰিকৰী অসুবিধা থাকে চ' আপোনালোকে ধৈৰ্য ধৰক আমি তেওঁলোকক লৈ আনিম চ' ঠিক তেনেধৰণেই আজি ইফালে যোৰহাটত ৰাজহুৱা শ্ৰাদ্ধ আনফালে গুৱাহাটীত তেওঁলোকক গ্ৰেপ্তাৰ কৰি গুৱাহাটী পালেহি আৰু কিছু সময় পিছতে আমি গম পাম যে তেওঁলোকক কেইদিনৰ ন্যায়িক জিম্মা কেইদিনৰ পুলিচ আৰক্ষীৰ জিম্মাত কেইদিনৰ কাৰণে দিছে ক'ত ইণ্টাৰগেট কৰিব আৰু বাকী তথ্য মই ভাবোঁ দিনৰ ভাগত আৰক্ষীয়ে নিশ্চিতভাৱে সদৰি কৰিব যে কি পালে কি নেপালে এই কথাটো সদৰি কৰিব চ' মই ভাবোঁ যে এইটো এটা ডাঙৰ সফলতা ন্যায় যি বিচৰাৰ যি দাবী জুবিন গাৰ্গৰ ন্যায়ৰ যি মইতো ভাবোঁ ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ জাষ্টিছ প্ৰথম ষ্টেপ টুৱাৰ্ডছ জাষ্টিছ যে গ্ৰেপ্তাৰ হোৱাৰ লগে লগেই এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ ঘটনাটো হৈছিল কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ আই উইটনেছ সিদ্ধাৰ্থ শৰ্মাৰ লগতে আছিলে তেওঁৰ মেনেজাৰ তেওঁ বিস্তৃতভাৱে ক'ব পাৰিব যে কেনেকৈ কি হৈছিলে কিয় হৈছিলে কিয় গাফিলতি হৈছিল শ্যামকানু মহন্তই ক'ব পাৰিব যে কেনেকৈ গাফিলতি হৈছিল কিয় কাৰণে তেওঁ এনেধৰণৰ কোনো ধৰণৰ যত্ন লোৱা নাছিল কিয় য়থ পাৰ্টিটোত যাব দিছিল কোনে য়থ পাৰ্টিটো ভালকৈ এৰেঞ্জ কৰিছিলে শ্যামকানু যিহেতু ফেষ্টিভেল অৰ্গেনাইজাৰ আছিলে
তেওঁ নিশ্চিতভাৱে কাৰণ কালি আমি চাইছো যে আমি দেখিছো যে গৰিমা গাৰ্গে ইতিমধ্যে কেইবাটাও ইণ্টাৰভিউত আমাৰ লগতো ইণ্টাৰভিউত কৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বিশেষকৈ এই দুগৰাকী ব্যক্তিৰ নাম লৈ কৈছে যে তেওঁলোক জড়িত গাফিলতিৰ কাৰণে নেগলিজেঞ্চৰ কাৰণে হোৱা বুলি আমাক কৈছে। ত' এই কথাখিনি তেওঁলোকক জেৰাৰ সন্মুখীন হ'ব যে ইয়াত কিবা পৰিকল্পনা আছে, কিবা পূৰ্ব প্লেন নাছিল নেকি, কিবা ইয়াত ফাউল প্লে হৈছে নেকি, এই গোটেই সমগ্ৰ বিষয়খিনি ডেফিনেটলি তদন্তৰ আওতালৈ আহিব আৰু একদম মাৰাথন জেৰাৰ সন্মুখীন হ'ব এই দুয়োগৰাকী ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ত' নিশ্চিতভাৱে মই ভাবোঁ ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ জাষ্টিছ, জুবিন গাৰ্গৰ ন্যায়ৰ যি দাবী গোটেই ভাৰতত গোটেই অসমত যি ন্যায়ৰ যি দাবী, সেই দাবীৰ প্ৰথম ষ্টেপ হ'ল এই দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ অহাটো। ত' নিশ্চিতভাৱে এইটো এটা অসমবাসীৰ বাবে ভাল খবৰ। জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়াৰ এইটো এটা প্ৰথম পদক্ষেপ। ত' নিশ্চিতভাৱে এইটো এটা এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বুলি বিবেচিত হৈছে যে ইমান দিনৰ এই লাষ্ট 13 দিনৰ যি পৰিক্ৰমা, এই পৰিক্ৰমাৰ যেন ক'ৰবাত আজি এটা ক্লাইমেক্স পইণ্টত আহিছে যে এই দুজন আছিলে গ্ৰেপ্তাৰ হ'ল। এতিয়া প্ৰায় আৰু 8জন প্ৰৱাসী অসমীয়া ছিংগাপুৰ, তেওঁলোককো ডেডলাইন দিছে যে 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীৰ CID অফিচত হাজিৰ হোৱাৰ যি নিৰ্দেশ দিছে, সেই নিৰ্দেশ মৰ্মে তেওঁলোক যদি নাহে তেওঁলোকৰ পাছপৰ্ট ৰিভোক কৰি লৈ অনা হ'ব। চ' নিশ্চিতভাৱে এইটো এটা আজিৰ দিনটোত মই ভাবোঁ সবাতোকৈ ডাঙৰ খবৰ যে তেওঁলোকে গ্ৰেপ্তাৰ হ'ল আজিৰ দিনটোত। চ' আৰু এতিয়া আমি যদি চাওঁ এয়াৰপৰ্টৰ এই দৃশ্য আমি দেখাই আছোঁ, এয়াৰপৰ্টৰ পৰা ওলাব কিছু সময় পিছতে ওলাব এয়াৰপৰ্টৰ পৰা, কিছু সময় পূৰ্বে ওলাই গ'ল। এতিয়া জাষ্ট মই ভাবোঁ যে আৰু 2-3 মিনিটৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা আছে। 2-3 মিনিটৰ ভিতৰত নিৰাপত্তা ব্যস্তানিৰ মাজত ওলাই যোৱাৰ সম্ভাৱনা আছে। এখন আমি দেখিছোঁ যে একদম হাজিৰ হৈ আছে। আমি যদি চাওঁ যে এই হালধীয়া টি-শ্বাৰ্ট পৰিধান কৰা ব্যক্তিজনেই শ্যামকানু মহন্ত। হালধীয়া টি-শ্বাৰ্ট, মুখত এখন মাস্ক দেখা গৈছে। এইটো ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীত। এই চিত্ৰখন আপুনি যদি মন কৰে, শ্যামকানু মহন্তৰ মাজত চাইডত দুগৰাকী CIDৰ বিষয়া আছে, CID অসম আৰক্ষীৰ দুগৰাকী পুলিচ। মই কোৱা নিচিনাকৈ ইমিগ্ৰেশ্যন কাউণ্টাৰত তেওঁক ধৰি পেলাই গতাই দিয়া হৈছে অসম আৰক্ষীক। তেওঁ ছিংগাপুৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে আহি 12:04 তেওঁ পাইছিলহি